মলয়া গগৈ পৰহি বোলে সেই দীপজ্যোতি গগৈয়ে শিৰত সেন্দুৰ দি লৈ গ'ল। তাই একো বস্তুৱে নাই, কমেও টকাকে নিছে 2 লাখ টকা আৰু সোণ নিছে আৰু গাড়ী নিছে, মটৰ চাইকেল চব। হয়তো ঘৰত নাথাকে এদিনো, অনবৰত ৰাতিপুৱা মই ভাত বনাওঁ, ভাত পানী বনাই খাবলৈ দিওঁ আৰু খাই আৰু ওলাই গুচি যায়, মোৰ কাম আছে বুলি। ক'ত কি কৰি ঘূৰি ফুৰে সেইটোতো নাজানো। কাহিনীটো মানে একো নাই, কাজিয়া পচালো নাই, একো নাই। তাই মাকৰ ঘৰত গৈ আছিলেগৈ। আমি বোলো খংটো মাৰ গ'লে ঘৰলৈ আহিব আৰু 2টা ল'ৰা এৰি পেলাই জানো কোনোবা মানুহ যাব পাৰে। কিন্তু সিহঁতৰ যে মৰকীয়া প্ৰেম চলি আছে আমিতো নাজানো, ক'ব নোৱাৰোঁ। তাৰপাছত এতিয়া তাৰমানে কালি পৰহি আমিতো ঘৰত গমেই নাপাওঁ। পৰহি বোলে সেই দীপজ্যোতি গগৈয়ে শিৰত সেন্দুৰ দি লৈ গ'ল বুলি পেলাই কালি খবৰ পাই ল'ৰাই এইবোৰ মানে গোটেই ঘৰৰ বস্তু বা বাহানি ভাঙি চিঙি, তাই একো বস্তুৱে নাই, কমেও টকাকে নিছে 2 লাখ টকা আৰু সোণ নিছে আৰু গাড়ী নিছে, মটৰ চাইকেল চববোৰ লৈ গৈছে। মলয়া গগৈ শেষ কৰি থৈ গ'ল, মোৰ ঘৰখনেই শেষ কৰি থৈ গ'ল। তাই দীপজ্যোতি গগৈ, তেওঁ LP স্কুলৰ মাষ্টৰ কৰে। কোৱা শুনাহে মই, কিন্তু নাজানো। তেওঁ পৰিবাৰ আছে, এটা ল'ৰা এজনী ছোৱালী আছে। তাৰমানে এজন শিক্ষক হৈ তেতিয়া ছাত্ৰ ছাত্ৰীক তেওঁ কি জ্ঞান দিছে সেইটো ওপৰত আপোনালোকে ভিত্তি কৰি তাৰ চাকৰিটো যাতে নাথাকে মই সেইটোৱে কামনা কৰিছোঁ। আৰু চাকৰিটো জহতে মোৰ এই 2টা নাতি এৰি ল'ৰা এৰি তাই তালৈ গৈছে। মোৰ ল'ৰাটো কালিয়ে পৰা মানে ফোন কৰি পোৱাই নাছিলোঁ, এতিয়া পাইছোঁ। মোৰ ল'ৰাও যদি ক'ৰবাত হানি হয়, জগৰীয়াটো তাৰ বাবে দীপজ্যোতি গগৈ আৰু মলয়া গগৈ। তেওঁ যে এনেকুৱা এটা বেয়া কাম কৰিছে যিটো আমাৰ সমাজৰ কাৰণে এটা ঘৃণনীয় নিন্দনীয় এটা কাৰ্যসূচী হাতত ল'লে, যিটো কাৰ্যসূচীলৈ 2টাকে সন্তান এৰি থয়। আৰু যিজনে বিয়া কৰিছে দীপজ্যোতি গগৈ, তেওঁ এটা বেয়া কাম কৰিছে, সমাজৰ এটা বেয়া কাম কৰা হৈছে। সেই বেয়া কামৰ যাতে পুনৰাবৃত্তি নহয়, এইটো বিষয়ত আমি অতি গৰিহণা দিব খুজিছোঁ যে এখন সংসাৰ নহয় 2খন সংসাৰকৈ মানুহক ডুবাই থৈ গুচি গৈছে, যিটো সমাজৰ হিন্দু সমাজত এইটো নচলে, এইটো প্ৰচলিত নহয়। যাতে আশা ৰাখিছোঁ যে চৰকাৰখনে আমাৰ যেতিয়া ৱাৰ্ড মেম্বাৰটো কৰ্তন কৰিব লাগে, এতিয়া তেওঁ কৰ্তনৰ আমাৰ এতিয়া আমাৰ ৱাৰ্ড মেম্বাৰ তেওঁ আমাৰ থাকিব নালাগে। ইফালে তেওঁ এজন শিক্ষক হৈ যে শিক্ষক সমাজৰ এটা ঘৃণনীয় কাম কৰিছে। শিক্ষক সমাজে কি বা সিদ্ধান্ত লয় আমি পৰৱৰ্তী কাৰ্যত দেখা যাব যে শিক্ষকে তেওঁ কিদৰে চায় আৰু কিদৰে এই বিষয়টোৰ ওপৰত তেওঁলোকে কিদৰে আলোচনা কৰি আজি সমাজখন কেনেধৰণৰ উত্থান পতনৰ ক্ষেত্ৰত তেওঁলোকে সহায় কৰে সেইটো অতি আমি গুৰুত্ব আৰোপ কৰিব খুজিছোঁ। যদিও মই VDP হিচাপে সভাপতি হিচাপে এই গাঁওখনতে আছিলোঁ আৰু 2বাৰ-3বাৰকৈ তেওঁ এনেকৈ যে পৰকীয়া প্ৰেমত আছিলে, 2বাৰ-3বাৰকৈ তেওঁ ঘৰৰ পৰা গুচি যায়, মাক দেউতাকৰ ঘৰলৈ গুচি যায়, আনি ইয়াত থওঁহি, কাৰণ সমাজখন কুলক্ষিত কৰিব নালাগে বুলি ভাবোঁ। তেওঁ যে পুনৰাবৃত্তি কৰি সেই বস্তুটো এবাৰ ক'লে যে মই হাবুং শপত কিবা শপত ঢেৰ খাই তেওঁ যে তেনেকুৱা ভিতৰুৱাকৈ সোমাই আছে, এই বিষয়টো নাজানিলোঁ। কিন্তু আজি যোৱাকালি শুনিলোঁ যে তেওঁ ইতিমধ্যে তেওঁলোক দুয়োৱে বিবাহপাশত আবদ্ধ হৈছে বুলি ফেচবুকে মিডিয়াৰ যোগে গম পাইছোঁ। আৰু আশা ৰাখিছোঁ যাতে চৰকাৰে এইটো সম্পূৰ্ণ গুৰুত্ব আৰোপ লওক যে বিষয়টো এনেকুৱা হৈছে, কাৰণ চৰকাৰখনে এখন আইন খুলি দিয়া হৈছে। এই আইনখনে বুঢ়া আঙুলি দেখুৱাই এতিয়া গৃহস্থ যিবিলাক নিকি নিচলা মানুহৰ বা বৃদ্ধ লোকক এটা মানে এক কৰাল গাহত পেলাই তেওঁলোকে এনেকুৱা এটা কাৰ্যসূচী কৰিছে।